গুড মৰ্ণিং এভৰিৱান। আজি শুই উঠিয়ে ব্লগ আৰম্ভ কৰিছোঁ গাঁৱৰ পৰা। মানে গৰম বন্ধ বুলি গাঁৱলৈ আহিলোঁ। ব্লগ বনোৱা হোৱা নাছিল, গতিকে আজি ব্লগ বনাম বুলি ভাবিছোঁ আৰু পিছলৈ চাই যাব ভিডিঅ'টো। গুড মৰ্ণিং, ব্লগ বনাব লাগিব লেটা হৈ আছা। গুড মৰ্ণিং দা বাবু। এই চব উঠলা কথা কৈছা উঠা হয় না উঠা। এয়া ঘৰৰে কল দেউতাই কাটি আনি থৈ দিছে। দেখিবলৈ বহুত মৰম লাগে, সেইবাবে মই ভিডিঅ' কৰিলোঁ অকণমান। আলহীও আহিছে, মানে মাৰ মাহীৰ ছোৱালী, মানে মোৰ মাহীয়ে হয়। সিহঁতেও আহিছে গৰম বন্ধ বুলি ঘৰলৈ, আৰু ময়ো আহিছোঁ। আৰু মই অহা গম পাই সিহঁতেও আহিলে আমাৰ তালৈ। চ' অকণমান দেখুৱাই দিলোঁ। মানে আগদিনা ৰাতিয়ে আহিছে, কিন্তু গপচপ কৰাত ব্যস্ত হ'লোঁ যে, চ' আৰু ভিডিঅ' কৰা নহ'ল। সেইকাৰণে মাহীয়ে কৈছে তই আজিকালি ব্লগ নবনোৱা নেকি? মই বনাওঁ মাজে মাজে, চ' কৰিলোঁ আৰু অকণমান দেখুৱাই দিলোঁ। এয়া মই ৰঙালাও ধুই আছোঁ। ডিউটি পৰিছে ডিউটি। আৰু এইটা তুলো না আৰু একবাৰ উঠা হয় নাই। এয়া মায়ে চাকি দিবৰ কাৰণে আহিছে, এতিয়া অকণমান দেখুৱাই দিলোঁ বাৰু। তাৰপিছত আমাৰ ফুলনিখন অকণমান চাবলৈ আহিলোঁ। বিৰাটেই ভাল লাগে, মই আহিলে একবাৰ নহয় একবাৰ ভিডিঅ' কৰোঁৱেই ফুলনিখন। আজিও কৰিলোঁ, অকণমান দেখুৱাই দিছোঁ। ফুলবিলাক ধুনীয়াকৈ ফুলি আছে। আলহী মানে আহিছিল, মাহীহঁতো আহিছে, আৰু মামাহঁতো আহিছে, মানে মাহী আইতাহঁতৰ ল'ৰাটো, মানে আৰু বোৱাৰীজনীৰ নাতিনী আহিছিল। কিন্তু আগদিনা এনেকৈ ব্লগ বনোৱাই নহ'ল। কথা পাতোঁতে বহুত দিনত লগ পোৱা যায়, সেইকাৰণে আৰু বোলো ভিডিঅ'ৰ কথা পাহৰিয়ে থাকিলোঁ। বাৰু যি নহওক, ভিডিঅ'টো ইয়ালৈকে চাই যাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া মায়ে পিঠা বনাইছিল, চৰুত বহা পিঠা। মোক চাবলৈ দিছিল মায়ে চৰুত বহাই কেনে, কিন্তু মোৰ চাওঁতে পলম হ'ল, চ' অকণমান লাগি গ'ল আৰু। বাৰু যি নহওক দেখুৱাই দিছোঁ। মায়ে এইবিলাক বনাই থাকে কিবা কিবি পিঠা, ভালো লাগে পিছে। তাৰপিছত আমি দুপৰীয়া ভাত তাত খাই কেনে মাহীহঁতেও ক'লে মানে আজি চিনেমা চাব যাওঁ ব'ল। গতিকে মই ভাবিলোঁ আমাৰ ঘৰৰ মানুহ চিনেমা চাব যাবলৈ লৈছোঁ গোটেইকেইটা ৰঙীয়া একেলগে। বাবু চা হাই দিয়া, হাই দিয়া যাইকে দেখুৱাই আছোঁ আৰু। এতিয়া আমি গৈ আছোঁ ৰঙিয়া চিনেমা হললৈ। মানে ই ৰিক্সাতে আহিলোঁ, কাৰণ দাদাহঁতো আহিব পৰা নাই, আৰু সেইটো আহিব পৰা নাই বাজেটৰ কামৰ বাবে। দাদাও অলপমান ব্যস্ত হৈ আছে। এতিয়া আমি চিনেমা হল পাই গ'লোঁ। অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো। এয়া চিনেমা ককাই দেউতাৰ নাতি আৰু হাতী পাৰ্ট 2। তাৰপিছত আমি চিনেমা চাই উঠি বোলো আকৌ ফটো উঠোঁ গোটেইকেইটা, এনে বুলি উঠিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিম। আকৌ লগ পাম নেক্সট ব্লগত। আজিলৈ বাই বাই।